মই তনুজ দাস বৰ্তমান আছোঁ মই নাহকটীয়াৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট অসম মানসী গগৈ বুলি কয় বাইদেউগৰাকীৰ ঘৰত আছোঁ। বাইদেৱে বহুত অসুখত ভুগি আছিলে আৰু আমি আহি বাইদেউক আমাৰ যিটো নেচাৰেল থেৰাপি এটা বায়'মেট্ৰিক মেট্ৰেছ বায়'টিয়ামৰ যোগেদি আমি তেখেতক প্ৰভাইড কৰিছিলোঁ। আজিৰ পৰা প্ৰায় 25 দিন হৈছে তেখেতে আমাৰ এই মেট্ৰেছখন ব্যৱহাৰ কৰি আছে। বৰ্তমান সময়ত তেখেতৰ বহুতখিনি অসুখ আছিলে। তেখেতৰ ভনীয়েকৰ যোগেদি আমি লগ পাইছিলোঁ বাইদেউক, ভনীয়েক চন্দ্ৰমা গগৈ, আৰু এই বাইদেৱে আমাৰ মেট্ৰেছখন ইউজ কৰি পেলাই বহুতখিনি বৰ্তমান সময়ত তেখেতৰ অসুখ আৰোগ্য হৈছে বুলি তেখেতে আমাক নিজে কৈছে। আমি যেতিয়া দেখিছিলোঁ তেখেতৰ গালত বহুতখিনি দাগি পৰিছিলে, চকুৰ এইবিলাক ঠাই ফুলি গৈছিলে, আঙুলিবিলাক ফুলি আছিলে, বিষত বহুত ভুগি আছিলে। এই 25 দিন আমাৰ মেট্ৰেছখনত তেখেতে শুইছে আৰু আমাৰ যিটো ৱাটাৰ থেৰাপি পানী আছে, পানীটো তেখেতে কণ্টিনিউ ব্যৱহাৰ কৰি আছে। কৰি বহুতখিনিয়ে তেখেতে ভাল পাইছে। দুআষাৰ কথা তেখেতে ক'ব, নিজৰ চিনাকিটোও দিব। মই জাষ্ট ক'বৰ কাৰণে তেখেতক অনুৰোধ জনালোঁ। বাইদেউ অলপ জনাবচোন আপুনি কেনেকুৱা পাইছিলে আমাৰ প্ৰডাক্টটো ইউজ কৰি পেলাই, আৰু ইয়াৰ আগত আপোনাৰ কি হৈ আছিলে? নমস্কাৰ, মোৰ নাম মানসী গগৈ। মোৰ ঘৰ নাহৰকটীয়া, ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, অসম। মই আজি প্ৰায় 10-15 বছৰ হৈ গ'ল এইবিলাক নাৰ্ভৰ গণ্ডগোল, কঁকালৰ বিষ, ভৰি বিষ, জইনত বিষ হয়, এনেকুৱাত ভুগি আছিলোঁ। কিন্তু আজি প্ৰায় 25 দিন হৈ গৈছে এই মেট্ৰেছখনত শোৱা আৰু পানীটো ব্যৱহাৰ কৰা। ইয়াত শুই পেলাই মই একো চিকিৎসা বুলিবলৈ ডক্টৰৰ পৰামৰ্শ একো লোৱা নাই। গুড। এইখিনি কৰিয়ে মই বিষখিনি প্ৰায় মোৰ নাই বুলিয়ে ক'ব লাগিব। বঢ়িয়া, ভেৰি গুড। অকণমান মানে আঁঠুত কাম যথেষ্ট কৰি থকা হয়, সেইটো কাৰণে ভৰিত বেছি প্ৰেছাৰ পৰে, এই মাটিৰ টনা কিবা কৰা বস্তু, গধুৰ বস্তু ডঙা, সেইটো কাৰণে আঁঠুত অলপ বিষ আছে। এইখিনি কঁকাল বিষ, কিবা না হাতৰ বিষ, জইনত এইবিলাক একো নাই। এইখিনি সম্পূৰ্ণ ভাল পালোঁ আমাৰ মেট্ৰেছখনত এইটো কাৰণে ভাল পাইছোঁ। ধন্যবাদ। আৰু মই এটা ভাল পাইছোঁ বুলি ক'ব লাগিব। মই নিজেও অনুভৱ কৰিছোঁ, মুখৰ দাগখিনি প্ৰায় নাইকিয়া হৈছে। আনৰ মুখতো শুনিছোঁ স্কিনটো অলপ যথেষ্টখিনি উন্নতলৈ গৈছে। আৰু স্বাস্থ্যটো মানে ৰাতি মই প্ৰায় টোপনি যাব নোৱাৰো, উজাগৰে থাকোঁ। আৰু মোৰ চুগাৰো আছে। চুগাৰৰ কাৰণে এটা ৰাতিত মই প্ৰায় 3 বা 4 বাৰ বাহিৰলৈ যাব লগা হয়। এতিয়া কিন্তু এই মেট্ৰেছখন ব্যৱহাৰ কৰাৰ পৰা প্ৰায় শুই পেলাই 3:30-4টা বজাত এবাৰ সাৰ পাওঁ। সাৰ পাই পেচাব কৰিব নালাগিলেও মই বাহিৰলৈ যাওঁ আৰু এপাক এনেই তলত চাই আহোঁ, চাই শুওঁ আৰু এনেই খচমচাই মানে সেইবাৰ উঠি যাওঁ। মোৰ যথেষ্টখিনি উন্নত হৈছে এতিয়া। সেইটো কাৰণে মই এইটো ব্যৱহাৰ কৰি ভাল পাইছোঁ। যেতিয়া মোৰ দৰে আৰু 10 গৰাকীও ভাল হওক, মই এইটোৱে কামনা কৰোঁ। মই মোৰ যেনেকৈ ভুগি থকাটো মই যেনেকৈ কষ্ট অনুভৱ কৰিছিলোঁ, আনেও এইখিনি অনুভৱ নকৰক বুলি মই এই মেট্ৰেছখন ব্যৱহাৰ কৰাটো সকলোৱে প্ৰযোজ্য বুলি ভাবি মোৰ ক'বলগীয়াখিনি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ বাইদেউ। আপোনাৰ যিখিনি আৰু প্ৰব্লেম আছে গোটেইখিনি যে নিশ্চয় ভাল কৰক, আমিও সেইটোৱে কামনা কৰিছোঁ। বাকী যিসকলে আমাৰ প্ৰডাক্টটো ব্যৱহাৰ কৰিম বুলি ভাবে আমাৰ লগত যোগাযোগ কৰিব। আমি আপোনালোকক আমাৰ ফালৰ পৰা সহায় কৰিম। ধন্যবাদ।